পাতৰ টাইমৰ আমি সমূহ দৰ্শকলৈ আন্তৰিক শুভেচ্ছা জনাই আজি আমি উপস্থিত আছোঁ বেতিয়নী গণশিল্পী সতীশ চন্দ্ৰ কলা ভৱনত। আচলতে আজি ইয়াত আন্তৰ্জাতিক নাৰী দিৱসৰ আজি সেই দিনটোতে সংগতি ৰাখি আজি ইয়াতে অনুষ্ঠিত কৰিছে বেতিয়নী শ্ৰমিক নিৰ্মাণ গোটৰ আঞ্চলিক অধিৱেশন। আজি এই অধিৱেশনত আচলতে খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলৰ পৰা গোলাঘাটৰ বিভিন্ন অঞ্চলৰ পৰা আচলতে গণ্যমান্য ব্যক্তি আৰু শ্ৰমিকসকল ওলাই অহা পৰিলক্ষিত হৈছে। আমি পৰ্যায়ক্ৰমে আচলতে কিছু পৰিৱেশ দেখাম আৰু আমাৰ ওচৰত ইতিমধ্যে আহি পৰিছেহি এটা অনুষ্ঠান। আচলতে ইয়াতে শ্বহীদ প্ৰণামো তোমাক আজি এই স্তম্ভৰ কাষতে আচলতে আমাৰ নেতাসকল আজি থিয় হৈছেহি। আহি মই আজি সোধাৰ কিছু চেষ্টা কৰিম। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি যি আজি শ্ৰমিক নিৰ্মাণ গোটেই আজি যি অধিৱেশন আয়োজন কৰিছে, কেনেধৰণে আচলতে প্ৰস্তুতি কৰা হৈছে অকণমান ক'ব কাৰণে কোৱা হৈছে। সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ বেতিয়নী আঞ্চলিকৰ আজি দ্বিতীয় অধিৱেশন। আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত শ্ৰমিকসকলৰ বেতিয়ন অঞ্চলৰ শ্ৰমিকসকলে যিবিলাক শ্ৰমিকৰ অধিকাৰ, পেঞ্চন, ছাত্ৰ ছাত্ৰীসকলৰ নানান সুবিধা, অন্যান্য মিস্ত্ৰীসকলৰ যিবোৰ অধিকাৰ আছে, এই অধিকাৰসমূহ আইনগতভাৱে পায়। এই সুবিধাসমূহ যাতে শ্ৰমিকসকলে আমাৰ গাঁও অঞ্চলৰ পায়, সেইকাৰণে অধিৱেশনখন হৈছে। আৰু যিবিলাক শ্ৰমিকৰ অভাৱ অভিযোগ আছে, এই সন্মিলনত সেই অভাৱ অভিযোগবিলাকৰ কথা আচলতে পতা হৈছে। বিভিন্ন সময়ত সুবিধাসমূহ লাভ কৰা নাই, সেই সুবিধাসমূহ কেনেধৰণে লাভ কৰিব, কোন ধৰণৰ সংগ্ৰামত আমি যাম, সেই ধৰণৰ কথা বতৰাবিলাক আজি সন্মিলনত হৈছে। আৰু সফলভাৱে সমগ্ৰ বেতিয়নী অঞ্চলৰ শ্ৰমিকসকল আহিছে, এই অধিৱেশন সফল কৰিছে। খুব এটা সুন্দৰ আচলতে তেখেতে মন্তব্য আগবঢ়াইছে। শ্ৰমিকসকলক কেনেকৈ তেখেতে ন্যায্য প্ৰাপ্তি প্ৰদান কৰিব আৰু শ্ৰমিকসকলে আচলতে এই শ্ৰমিক নিৰ্মাণ গোটৰ পৰা কি আচলতে সুবিধা লাভ কৰে, সমূহ গোটেই বিষয়টো আচলতে তেখেতসকলে জনাইছে। মই আৰু এজন আমাৰ নেতা আছে, কি ক'ব আজি এই সুন্দৰ পবিত্ৰ দিনটোত আজি কি ক'ব? চাওক, যি সময়ত এতিয়া নিৰ্বাচন চমু চাপি আহিছে, আমাৰ দেশৰ জনসাধাৰণ, আমাৰ ৰাইজ, অসমৰ ৰাইজ ইতিমধ্যে ৰাজনীতিৰ দামভূমিয়াত উঠি গৈছে। তাৰ বিপৰীতে কিন্তু শ্ৰমিকসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আজি বেতিয়নী ফটিক কলা গণনেতা ফটিক কলা ভৱনত আহি সমবেত হৈছেহি। আৰু শ্ৰমিকৰ যিবিলাক অধিকাৰ, এই অধিকাৰবিলাক সাব্যস্ত কৰিবৰ কাৰণে কিন্তু সকলোৱে একগোট হৈ তেওঁলোকৰ মতামত ৰাখিছে। চাওক, দেশখন গঢ়াত আটাইতকৈ অধিক অৱদান আছে শ্ৰমিকসকল, কিন্তু আজিৰ তাৰিখত আটাইতকৈ বেছি অৱদমিত, নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৱে হৈছে শ্ৰমিকসকল। শ্ৰমিকৰ অধিকাৰ সাব্যস্তৰ কাৰণে আইন প্ৰণয়ন কৰা হৈছিল দেশত, আৰু সেই আইন আছে। কিন্তু বিজেপি চৰকাৰখনে এই আইনসমূহ সমূলঞ্চে ধ্বংস কৰি নতুন ধৰণে তেওঁলোকে আইন সংযোজিত কৰি শ্ৰমিকৰ অধিকাৰবিলাক কাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছে। সেইকাৰণে মই ভাবোঁ যে শ্ৰমিকসকল একগোট হৈ শ্ৰমিকৰ অধিকাৰ সাব্যস্তৰ কাৰণে এখন যদি সংগ্ৰাম কৰিব পৰা নাযায়, তেতিয়াহ'লে এই শ্ৰমিকসকল, যিসকল শ্ৰমিকক আইনৰ অধীনত মৰ্যাদা দিয়া হৈছিল, এই শ্ৰমিকসকলক পুনৰ কীটদাসত কিন্তু এই চৰকাৰে পৰিণত কৰিব, এই কথাটো নিশ্চিত। নাই যিটো আপোনালোকৰ এৱাৰনেছবিলাক হৈছেনে, বা কেনেধৰণে আপোনালোকে কি আহ্বান জনাব যিসকলে সুবিধা লাভ কৰা নাই বা তেখেতসকল অজ্ঞাত হৈ আছে আপোনালোকৰ আছে? মই ভাবোঁ যে শ্ৰমিকসকল কৰ্মত নিয়োজিত হ'ব লাগে, কৰ্মমুখী চিন্তাৰে আগবাঢ়িব লাগে। এতিয়া মই দেখিছোঁ যে এই চৰকাৰৰ দিনত কিন্তু শ্ৰমিকবিলাকক, মহিলাবিলাকক কিন্তু ৰাজপথত ঘূৰাই ফুৰাইছে, মেল মিটিং বিভিন্ন ধৰণৰ কাম কাজ। কিন্তু তাৰ পৰিৱৰ্তে আমি যদি সংগঠিত হওঁ, শ্ৰমিকৰ অধিকাৰখিনি যদি ল'বৰ কাৰণে আগবাঢ়ি আহোঁ, এতিয়া চাওক 1250 টকা দিয়ে অৰুণোদয়, আৰু এতিয়া 10 মাৰ্চত 9,000 টকাকৈ দিব। কিন্তু এই 9,000 টকাটো পাবৰ কাৰণে কিন্তু প্ৰায় 4 বছৰ দৌৰাইছে। তাৰ পৰিৱৰ্তে শ্ৰমিকৰ যিবিলাক অধিকাৰ আছে, আইনগত অধিকাৰবিলাক, এই অধিকাৰবিলাক সাব্যস্ত কৰিবৰ কাৰণে শ্ৰমিকসকল ওলাই আহিব লাগিব। আমাৰ সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা আছে, গোলাঘাট জিলা সমিতিয়ে খুব তৎপৰতাৰে কাম কৰি আছে। ইতিমধ্যে প্ৰায় 10-15 হাজাৰ পৰিয়ালৰ এই শ্ৰমিক আইনৰ অধীনত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু বহু লোকে কিন্তু পেঞ্চন পাবলৈ সক্ষম হৈছে। এতিয়া চাওক, বৃদ্ধ পেঞ্চন এতিয়া 350 টকা কি 500 টকা। কিন্তু এতিয়া যিসকল শ্ৰমিকে ৰেজিষ্টাৰ কৰিছিল বৰ্ডৰ অধীনত, তেওঁলোকে নিজৰ যিটো জমা দিবলগীয়া টকা জমা দিছিল, তাৰ ফলস্বৰূপে এতিয়া 3,3500 টকালৈকে পেঞ্চন পাইছে। ইয়াৰ পৰিৱৰ্তে বৃদ্ধ পেঞ্চন কিন্তু চৰকাৰে দি আছে মাত্ৰ 350 টকাকৈ। আৰু 4 বছৰ দৌৰাই মহিলাসকলক এতিয়া 9,000 টকাকৈ দিব। তাৰ পৰিৱৰ্তে শ্ৰমিকৰ আইনৰ অধীনত যদি যিসকল শ্ৰমিক আছে, ৰাজপথলৈ এনেকৈ ওলাই নগৈ দৌৰিবলৈ চৰকাৰৰ আহ্বানত
এনেকৈ কেম্পেইনিং কৰিবলৈ দৌৰি নগৈ যদি শ্ৰমিক আইনৰ অধীনত কাম কৰি যায়, শ্ৰমিক আইনৰ অধীনত যদি অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি যায়, তেতিয়াহ'লে নিশ্চিতভাৱে বেছি লাভান্বিত হ'ব। হয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ বক্তব্যৰ পৰা আমি জানিব পাৰিছোঁ যে চৰকাৰৰ পুকুৰত আচলতে দৌৰি নগৈয়ে যিসকল আচলতে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আছে, শ্ৰমিক নিৰ্মাণ গোটৰ যোগেদি আচলতে আইন সাব্যস্ত কৰি আছে তেখেতসকলে যিসকল সুবিধা সেই সুবিধা ল'বৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।